তিতাবৰত বন্যহস্তীৰ উপদ্ৰৱ বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিছে বাসগৃহ বিনষ্ট কৰিছে ধান খেতি লেটুৱা অৱস্থিত এটা বৃহৎ বন্যহস্তীৰ জাকৰ বিচৰণ হাতীৰ জাকটোৱে ভাঙি থৈ যায় এখন স্কুটি কথমপি প্ৰাণ ৰক্ষা পৰিছে কেইবাজনো লোকৰ আমি মুহূৰ্তত দৃশ্যাৱলী দেখুৱাইছো আপোনালোকে প্ৰত্যক্ষ কৰিছে বন্যহস্তীৰ তাণ্ডৱ ভাঙি লণ্ডভণ্ড কৰিছে বাসগৃহ তিতাবৰত এই পৰিৱেশৰ সূত্ৰপাত ঘটিছে লেটুৱা অৱস্থিত এটা বৃহৎ বন্যহস্তীৰ জাকে বিচৰণ কৰাক লৈ এতিয়া আতংকিত হৈ পৰিছে জনতা ধৰি বনৰীয়া হাতী আহি আমাৰ তিতাবৰ অঞ্চলবিলাকত একদম তণ্ডৱ লগাই আছে যেহেতু মানুহৰ ঘৰ ভাঙিছে ভঁৰাল ভাঙি আছে আৰু আজি আমি উপস্থিত থকা আগতেই এখন আমাৰ লেটেকু গাঁৱত এখন স্কুটি ভাঙি দিছে আমাৰ ৰাইজে অকণমান আতংকিত হৈছে যেহেতু বন বিভাগক আমি ফোন কৰা সত্ত্বেও তেওঁলোকে ফোনৰ কোনো ৰেছপন্স নিদিয়ে আৰু আমাৰ বেছি দূৰ নহয় আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচটো খুব বেছি 150 মিটাৰ হ'ব চাগে সেই তাৰ পৰা আহোঁতে যদি তেওঁলোকে ইমান পলম কৰে তেনেহ'লে তেওঁলোকক আমি কি ভৰসা কৰিব পাৰিম আমি যেহেতু বন বিভাগৰ ওপৰত আমাৰ বিশ্বাস মানে উঠি গৈছে যেহেতু তেওঁলোকে যে ৰাজ্যক যে